নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 20 ফেব্ৰুৱাৰী। বুৱা কৃষকৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ। জানক কেতিয়া পাব PM কিষাণৰ 22 নং কিস্তিৰ ধনৰাশি। আপুনি লাভ কৰিবলৈ PM কিষাণৰ 22 নং কিস্তিৰ 2000 কোটি টকা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা বেয়া খবৰ। অৰুণোদয় আঁচনি 8000 টকা বন্ধ ঘোষণা। অৰুণোদয় আঁচনিৰ টকা একাউণ্টত নাপাব। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা কিমান তাৰিখত প্ৰদান কৰা হ'ব? অৱশেষত চৰকাৰী ঘৰক লৈ এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। ৰাজ্যত নতুনকৈ নিযুক্তিক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ডৰ 3টা নতুন নিয়ম সলনি হ'ল। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। জালিয়াতিৰ নাম সন্নিৱিষ্ট কৰা বুৱা কৃষকসকল সাৱধান হওক। চৰকাৰৰ ফালৰ পৰা বিশেষ চাৰণী জাৰি কৰিছে। জালিয়াতিৰে আপুনি PM কিষাণত আপোনাৰ নাম অন্তৰ্ভুক্ত কৰাই লৈছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ। কৰ্তন হ'ব জালিয়াতিৰ নাম সন্নিৱিষ্ট কৰা বুৱা কৃষকৰ নাম। PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। অকল প্ৰকৃত কৃষকসকলক চৰকাৰে PM কিষাণৰ 22 নং কিস্তিৰ টকা প্ৰদান কৰিব। সকলোৱে ৱেইট কৰি আছে PM কিষাণৰ 22 নং কিস্তিক লৈ। কেতিয়া PM কিষাণৰ 22 নং কিস্তিৰ টকা প্ৰদান কৰা হ'ব আপোনালোকৰ বেংক একাউণ্টত? অতি শীঘ্ৰে তালিকাত চাওক আপোনাৰ নাম আছে নেকি? চৰকাৰৰ ফালৰ পৰা PM কিষাণৰ 22 নং কিস্তিক লৈ ভাল খবৰ দিলে। এই মাহতে বা মাৰ্চ মাহৰ আৰম্ভণিতে সোমাব পাৰে PM কিষাণৰ 22 নং কিস্তিৰ ধনৰাশি। PM কিষাণৰ 22 নং কিস্তিৰ টকা ফেব্ৰুৱাৰীৰ শেষৰ ফালে সোমাব পাৰে। আপুনি আৰু মাত্ৰ এসপ্তাহ ৱেইট কৰক। এসপ্তাহৰ ভিতৰত যদি একাউণ্টত PM কিষাণৰ টকা নোসোমায়, তেনে ক্ষেত্ৰত মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে PM কিষাণৰ 22 নং কিস্তিৰ টকা প্ৰদান কৰা হ'ব। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত জমা হ'ব 2000 কোটি টকা। আপুনি সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধনৰাশি। আজি কৰি লওক ই কৈছে আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ধনৰাশি। কৃষকৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ $526। কৃষকৰ কিবা অসুবিধা হ'লে এইটো নম্বৰ দিব পাৰিব অভিযোগ। আপুনি PM কিষাণৰ প্ৰকৃত হিতাধিকাৰী নেকি? তেন্তে আপোনাৰ বাবে ভাল খবৰ। অতি শীঘ্ৰে তালিকাত চাওক আপোনাৰ নাম আছে নেকি? তালিকাত নাম থাকিলেও কিন্তু আপোনাৰ একাউণ্টত টকা নাপাব। যদি আপুনি কৈছে লেণ্ড ছেডিং, আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট, এই 3টা কাম কৰা নাই, আজি আপুনি কৰাই লৈ লওক। এই 3টা কাম আপুনি ঘৰতো কৰাই লৈ ল'ব পাৰিব। কেনেকৈ কৰিব? যদি আপোনালোকৰ ভিডিঅ' লাগে এতিয়া কমেণ্ট কৰক, নেক্সট ভিডিঅ'ত জনাই দিম। আৰু আজিৰ ভিডিঅ'টো যিমান পৰা সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। যদি কোনো কৃষক ভাবিছে নতুনকৈ আবেদন কৰিব, নিশ্চয় কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব, কি নথি পত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে এতিয়া কমেণ্ট কৰক, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নিৰ্বাচনৰ প্ৰাকখনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 5000ৰো অধিক যুৱ যুৱতীক দিয়া হ'ব নিযুক্তি। শিক্ষা বিভাগত চৰকাৰে দিব 5000 নিযুক্তি। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিযুক্তিক লৈ কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিগত 5 বছৰত 1,59,000ৰো অধিক চৰকাৰী নিযুক্তি সম্পন্ন কৰিছে। আৰু 2021 ত 2944 গৰাকী নিযুক্তি দিছে। আৰু 2022 চনত 33,058টা নিযুক্তি দিছে। আৰু 2023 চনত 44,978টা নিযুক্তি দিছে। 2024 চনত 33,664টা নিযুক্তি দিছে। 25/26ত বৰ্তমানলৈকে 42,000 চৰকাৰী চাকৰি দিছে। চৰকাৰী নিযুক্তিৰ সংখ্যা স্পষ্ট কৰিছে 1,66,000ৰো অধিক। নিৰ্বাচনৰ প্ৰাকখনত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। আপুনি চৰকাৰী নিযুক্তি পাইছে নেকি বা আপুনি চাকৰি পালেনে? যদি আপুনি এতিয়ালৈকে চাকৰি পোৱা নাই, চাকৰিৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে, তেন্তে আপোনাৰ বাবে ভাল খবৰ। পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চাকৰিক লৈ বৃহৎ মন্তব্য কৰিছে। নিৰ্বাচনৰ পূৰ্বে আৰু 5000 নিযুক্তি লাভ কৰিব। আৰু নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জয়ী হ'লে 2 লাখ নিযুক্তি প্ৰদান কৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আজি অৰুণোদয়ৰ হিতাধিকাৰীয়ে লাভ নকৰে চৰকাৰী ধন। আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমালে, যদি পোৱা নাই, তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ। বহুতে নাজানে, বহুতে কমেণ্ট কৰিছে দাদা এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই। যদি অৰুণোদয়ৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে, তেন্তে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। কিয় নাপাব? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। ৰাজ্যৰ লাখ লাখ মহিলালৈ জৰুৰী খবৰ। আজি কোনো হিতাধিকাৰী একাউণ্টত জমা নহয় চৰকাৰী টকা। কোনো হিতাধিকাৰীয়ে আজি লাভ নকৰে চৰকাৰী ধন।
অহা 10 মাৰ্চতহে লাভ কৰিব হিতাধিকাৰীসকলৰ একাউণ্টত চৰকাৰী টকা 1250 টকা নহয় 9000 টকা পাব অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰী পাব 9000 টকা 10 মাৰ্চত দিয়া হ'ব হিতাধিকাৰীসকলৰ একাউণ্টত 9000 টকা 8000 টকাৰ ঠাইত দিয়া হ'ব 9000 টকা 1000 টকাকৈ বেছি দিয়া হ'ব প্ৰত্যেক হিতাধিকাৰীসকলক ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে নেকি সকলো হিতাধিকাৰী ৱেইট কৰি আছিল 20 ফেব্ৰুৱাৰীত অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰিব পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ নতুন তাৰিখ ঘোষণা কৰিছে 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে 10 মাৰ্চত অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰিব 8000 টকা নহয় 9000 টকা লাভ কৰিব অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে যিসকলে হিতাধিকাৰী ডিবিটি লিংক কৰা সেইসকল ব্যক্তিৰ বাবে এটা সোণালী সুযোগ কিয়নো অতি শীঘ্ৰে ডিবিটি লিংক কৰক অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব আপুনি মোবাইল ফোনৰ জৰিয়তে ডিবিটি লিংক কৰিব পাৰিব কেনেকৈ কৰিব যদি আপোনালোকৰ ভিডিঅ'লৈকে এতিয়া কমেণ্ট কৰক নেক্সট ভিডিঅ'ত জনাই দিম তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপিত পাকিস্তান সম্পৰ্কৰ অভিযোগ মিছা বুলি আশা দিছে পাকিস্তানৰ সৈতে কোনো সম্পৰ্ক নাই গৌৰৱ গগৈৰ পাকিস্তানৰ এজেণ্ট নহয় গৌৰৱ গগৈৰ পক্ষত থিয় দিলে প্ৰিয়ংকা গান্ধীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ প্ৰাক্ষণত ভয় খাইছে সেইবাবে গৌৰৱ গগৈক টাৰ্গেট কৰি লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ এজন ইতিবাচক ব্যক্তি গৌৰৱ গগৈয়ে অসমত মূল্যবোধৰ ৰাজনীতি কৰিব বিচাৰিছে গৌৰৱ গগৈৰ বিৰুদ্ধে অনা অভিযোগ অসমৰ ৰাইজে বিশ্বাস নকৰে আমি আমাৰ সঠিক ৰাস্তাত আছো সেইবাবে মুখ্যমন্ত্ৰীয়ে আক্ৰমণ কৰি আছে মিছা কথাৰে পৰিয়াল আৰু সন্তানক আক্ৰমণ কৰিব নালাগে ইয়াৰ পৰিৱৰ্তে অসমৰ উন্নয়নৰ বাবে কাম কৰক মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে কংগ্ৰেছৰ নেত্ৰী তথা সাংসদ প্ৰিয়ংকা গান্ধীয়ে তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কংগ্ৰেছক 48 ঘণ্টাৰ ডেডলাইন বান্ধি দিলে অখিল গগৈয়ে 48 ঘণ্টাৰ ভিতৰত উত্তৰ দিব লাগিব কংগ্ৰেছে ৰাইজৰ দলক 15খন আসন দিবই লাগিব বুজাবুজিৰ অপেক্ষাত আমাৰ ধৈৰ্যৰ বান্ধ ছিঙিছে এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে অখিল গগৈয়ে যদিহে কংগ্ৰেছে সিদ্ধান্ত নলয় তেন্তে 46টা সমষ্টিত প্ৰাৰ্থী দিব কেৱল এয়াই নহয় মই বেলেগৰ কথা নাজানো মিত্ৰতা চূড়ান্ত কৰক অন্যথা আমি সিদ্ধান্ত ল'ম দেৰি হৈ থাকিলে খং উঠিব বিৰোধী মিত্ৰতাক লৈ এনেকুৱাকৈ আমনি পাইছোঁ বুলি মন্তব্য কৰিছে অখিল গগৈয়ে মিত্ৰতাক লৈ বহুত দেৰি কৰি আছে কংগ্ৰেছে সকলো একলগ হৈ আছো কিন্তু কংগ্ৰেছে দেৰি কৰি আছে কংগ্ৰেছক বাৰে বাৰে কৈ আছো সোনকালে শেষ কৰিবলৈ বিৰোধী মিত্ৰতাক লৈ বিস্ফোৰণ মন্তব্য কৰিছে অখিল গগৈ তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ তালিকা ওলালে গৌৰৱ গগৈৰ প্ৰতিমূৰ্তি জ্বলিব ভূপেন বৰাই পুনৰ কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে কংগ্ৰেছৰ টিকটৰ নামত ব্যাপক টকাৰ লেনদেন হৈছে টিকটৰ নামত টকাৰ লেনদেন কৰিছে ৰকিবুল হুছেইনে মই পাবত গজা কংগ্ৰেছী নহয় গৌৰৱ গগৈক উভতি ধৰিছে ভূপেন বৰাই মই পেৰাচুট লেণ্ডিং কৰি কংগ্ৰেছ কৰা নাই যদি বিজেপিয়ে 50 কোটি টকা দিয়ে মই ৰাজহুৱাভাৱে ল'ম বুলি সাজু আছো বুলি মন্তব্য কৰিছে ভূপেন বৰাই সেই টকাৰে দেউতাৰ নামত ৰঙানদীত ষ্টেডিয়াম সাজিম 50 কোটি টকাৰে মই মোৰ সপোন পূৰণ কৰিম মই 22 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিম আৰু 22 তাৰিখলৈকে মই কংগ্ৰেছক উত্তৰ দি থাকিম কিন্তু 22 তাৰিখৰ পিছত মই উত্তৰ নিদিওঁ মই কেতিয়াও গৌৰৱ গগৈৰ বাবে একো নাছিলোঁ মোৰ পিতৃ আছিল শিক্ষক গৌৰৱ গগৈৰ পিতৃ আছিল মুখ্যমন্ত্ৰী গৌৰৱ গগৈৰ লগত মোৰ তুলনা নহয় কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ তালিকা ওলালে গৌৰৱ গগৈৰ প্ৰতিমূৰ্তি জ্বলিব এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে ভূপেন বৰাই যিকেইটা অভিযোগ উত্থাপিত কৰিছে কংগ্ৰেছলৈ জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ প্ৰয়োজন হ'লে ঘুগুনি বিক্ৰী কৰিলেও বিজেপিলৈ নাযাওঁ হিমন্ত বিশ্ব শৰ্মাই ভালকৈ জানে তেওঁৰ ওচৰত আত্মসমৰ্পণ নকৰোঁ বাজপেয়ী ভৱনত যিদিনা ভৰি থ'ম সেইদিনে মৃত্যু বুলি ভাবি ল'ব এবাৰ ডিভোৰ্চ দিয়াৰ পিছত কোনো ঘূৰি নাযায় মই বিজেপিলৈ ইমান কোৱাৰ পাছতো মোক মতত নিৰ্লজ্জ মীৰা বৰঠাকুৰৰ ভূপেন বৰাৰ দৰে চলাহী মানুহ নহয় বুলি মন্তব্য কৰিছে আকৌ ভূপেন বৰাক তীব্ৰ কটাক্ষ কৰি বিস্ফোৰণ মন্তব্য কৰিছে মীৰা বৰঠাকুৰে ঘুগুনি বেছি বিক্ৰী কৰিলেও বিজেপিলৈ নাযাওঁ হয় এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে মীৰা বৰঠাকুৰে প্ৰয়োজন হ'লে ঘুগুনি বিক্ৰী কৰিব কিন্তু বিজেপিলৈ নাযায় তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এইদিনতে হিন্দু হ'ল ভূপেন বৰা
নিজক বচাবলৈ ভিজিবলৈ কৈছে ভূপেন বৰা 15 বছৰে কংগ্ৰেছত কেলেংকাৰী কৰাসকল নিজক বচাবলৈ কৈছে বিজেপিলৈ এদিনতে ভূপেন বৰাক হিন্দু সজালে মুখ্যমন্ত্ৰীয়ে বিজেপিক সমালোচনা কৰা ভূপেন বৰাই বেলেগ দললৈ নগল কিয় এনেকৈ কেইবাটাও ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে চানকাই কৈছিল আলোচনা পইচা লাঠি বিভাজনৰ কথা আৰু এই চাৰিটাৰ দুটা ভূপেন বৰাৰ ওপৰত বিজেপিয়ে ব্যৱহাৰ কৰিছিল দুইজন ভাই ককায়েক একলগ হৈ ভালদৰে থাকক ভূপেন বৰাৰ বিৰুদ্ধে গৌৰৱ গগৈ সৰব হৈ পৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জুবিন ক্ষেত্ৰ পালেগৈ প্ৰিয়ংকা গান্ধী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনালে প্ৰিয়ংকা গান্ধীয়ে অসমলৈ আহি জুবিন ক্ষেত্ৰত প্ৰিয়ংকা গান্ধী জুবিন ক্ষেত্ৰত জুবিন গাৰ্গক সুৰিলে প্ৰিয়ংকা গান্ধীয়ে জুবিন গাৰ্গক ৰাজনৈতিকভাৱে কোনো ব্যৱহাৰ নকৰিব জুবিন গাৰ্গক লৈ কোনো ৰাজনীতি নকৰিব জুবিন গাৰ্গক লৈ কোনো ৰাজনীতিৰ অংক নকৰিব ৰাজনীতিতকৈ ওপৰত জুবিন গাৰ্গ অসমৰ জনতাৰ কণ্ঠ আছিল জুবিন গাৰ্গৰ গানত প্ৰেম আৰু একতা আছিল অসমৰ প্ৰতিজন লোকৰ হৃদয়ত আছে জুবিন গাৰ্গৰ জনতাৰ কণ্ঠ আছিল বাবে অসমৰ জনতাই কান্দিছিল অসমৰ আত্মা আছিল জুবিন গাৰ্গ মই ৰাজনীতি কৰিবলৈ জুবিন ক্ষেত্ৰলৈ অহা নাই মোৰ মনৰ ইচ্ছা পূৰণ কৰিবলৈ জুবিন ক্ষেত্ৰলৈ গৈছিলোঁ জুবিন ক্ষেত্ৰত পালেগৈ প্ৰিয়ংকা গান্ধী আৰু প্ৰিয়ংকা গান্ধী জুবিন ক্ষেত্ৰত গৈ এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'